तथा जिल्ला गेजेरनाय मान बावनाय जे हाबाफारियाव बयनिबो गोसो गोथारै बाहागो लानानै जाफुंसार होनायनि थाखाय बयनिसिमबो दुलाराय बर' हारिमु आफादनि नमस्कार जानानै आज के आमार दुलाराय बर' हारिमु आफादर 22 बसरकिया हाबाफारिखौ एसेयावनो आरो जाखालि आमार गोजोनथों हन्धिया जोंना नैथि हाबाफारि बायदियै अनुष्ठित हल आरो আজি बिजाब बेखेवनाय आरो बान्था गथायनाय हाबाफारि कार्यसूचिर पिছত बे हाबाफारिया दान्दिसे उननि गेजेरावनो আজি এই 22 সংখ্যক পদবীয়না আজি প্ৰথম কাৰ্যসূচী আমাৰ দুলাৰায় বৰ হাৰিমু আফাদৰ পতাকা উত্তোলন আছিলে ইতিমধ্যে শেষ হল আৰু ইয়াৰ পিছত আমাৰ দুলাৰায় বৰ হাৰিমু আফাদৰ সেশন হয় আমাৰ পদবী হাল হলনি হ'ব আৰু ইয়াৰ বাবে আৰু বিশেষকৈ আমাৰ দুলাৰায় বৰ হাৰিমু আফাদৰ লক্ষ্য এই লক্ষ্যটো আছিলে কেনেকৈ আমি আমাৰ বড়ো জনগোষ্ঠীৰ কলাকৃতি আছে এইটো উন্নত কৰি আমাৰ বিশ্বত এইটো জনাই দিব পাৰোঁ চিনাকি কৰাই দিব প্ৰথম আমাৰ লক্ষ্য আছিলে আৰু দ্বিতীয়তে আমাৰ যি কলাকৃষ্টি আছে যিমান নাচ গান আছে এই সকলোবোৰ কেনেকৈ আমি এক ধৰণৰ কৰি পেলাই আমি আমাৰ বড়োসকলৰ মাজত শিকাব পাৰোঁ আৰু এইটো আমাৰ জনপ্ৰিয় তুলিব পাৰোঁ এইটো লক্ষ্য আছিলে এইটো আমি কৰি আছো আৰু আমাৰ পিছৰ যিবিলাক পদবীসকল আহিব আৰু আমি দুলাৰায় বৰ হাৰিমু আফাদ আমাৰ জনগোষ্ঠীৰ মাজত আমি একতাটো বজাই ৰাখিবলৈ চেষ্টা কৰি আছো आफादगिरि मानिजाथाव गोपीनाथ बरगयारि सारनोबो जोङो दिनै আমাৰ এনে দুলাৰায় বৰ হাৰিমু আফাদৰ 28টা জিলা কমিটি আছে তাৰে ভিতৰত আজি দুটা জিলা কমিটি আহিব পৰা নাই 26টা জিলা কমিটি আহি পালে আৰু আমাৰ নেপাল ৱেষ্ট বেংগলতো আছিলে তেওঁলোকক আমি যেহেতু দূৰ হয় তেওঁলোকক আমি এইবাৰ যিটো অভিযান ইয়াত নাহিলেও হ'ব বুলি তেওঁলোকক জনাই দিলোঁ আৰু তেওঁলোকে অহা নাই আমাৰ দিল্লীৰ পৰা আহিছে আমাৰ দিল্লীত দুলাৰায় বৰ হাৰিমু আফাদৰ ইউনিট আছে তেওঁলোকৰ বিষয়ববীয়া যোৱাকালিৰ পৰা ইয়াত উপস্থিত আছে আমাৰ যিটো প্ৰতিনিধি সভা ইয়াতো তেওঁলোকে অংশগ্ৰহণ কৰিছে ভাল প্ৰশ্ন আমাৰ যিটো নৱ প্ৰজন্ম আৰু এই আমাৰ উঠি অহা চাম আৰু বৰ্তমানৰ যি যুৱক যুৱতীসকল আছে তেওঁলোকৰ মাজত আমাৰ যিটো বড়ো কলা কৃষ্টি এইটো আপোন কৰি তুলিবলৈ জনপ্ৰিয় কৰি তুলিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ যে আমাৰ যিবিলাক জিলা কমিটি আছে এই জিলা কমিটিসমূহৰ দ্বাৰা আমি বিভিন্ন ঠাইত নিজৰ নিজৰ জিলাৰ ভিতৰত আঞ্চলিকৰ ভিতৰত এই আমাৰ যিটো বাগুৰুম্বা বাৰदै চিখলা মোচাগলাংনাই খামৌ বাৰখানাই জাৰা ফাগলা যিমান আমাৰ কলাকৃষ্টি আছে আমাৰ এই লোকনৃত্য আছে বা পৰম্পৰাগত নৃত্য আছে এইবোৰ আমি শিকাবলৈ চেষ্টা কৰিছোঁ আৰু আমি দেখা পাইছোঁ যে আমাৰ যিটো যুৱচাম তেওঁলোকে যথেষ্ট সঁহাৰি দিছে আৰু এনেকৈ যদি সঁহাৰি দি থাকে আৰু আমি যেতিয়া এই ৱৰ্কশ্বপ লওঁ এইবিলাকত যেতিয়া দেখা পাইছোঁ যে আমাৰ যুৱচামসকলে অংশগ্ৰহণ কৰিছে ইয়াৰ পৰা আমি ধৰিব পাৰিছোঁ যে আমাৰ যুৱচাম সঁচাকৈ আকৰ্ষিত হৈছে আৰু এনেকৈ যদি আমি লৈ যাব পাৰোঁ নিশ্চয় আমাৰ বড়ো জনগোষ্ঠীৰ যি কালচাৰ এইটো সদায় জীয়াই থাকিব এইটো আশা কৰিছোঁ।